সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মহানন্দ।
আপুনি ক'ৰ পৰা আহিছে? অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/1/2017। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা গণেশ আদি আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰাৰ নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল, মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে, ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ। তাত আমাৰ খুৰাৰ ল'ৰা আছিলে, তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে। সেইটো সময়ত তেখেত আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ, যি এটা গুৰু ধাৰণ কৰিছোঁ, এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব, মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী, সেইটো লৈ কিনি কৈ আছে নেকি, এনেকৈ মোৰ মনৰ অনুভৱ আছিলে। মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে এই তেখেতে কাৰ ভক্তি কৰে। তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনি থাকে, মই গম নাপাওঁ সেইটো। তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ, কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয় ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ। মন্দিৰ কাষতে মানে বহুত ধৰণৰ মানে চুলাই মাছ মাংস বিভিন্ন ধৰণৰ নাচা জাতীয় বস্তু তাত থাকে। মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান মানে ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে। তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক মানে ধমকি দিওঁ যে কি এইবিলাক চাই আছা, এনে বেলেগ চেনেল লগা মই চাম, পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা মই চাম। এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায়, টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে। তেতিয়া মই চেঞ্জ কৰি দিওঁ। তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাবা দিনমান গ'ল। তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে। তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাকে মনতো অনুভৱ কৰোঁ তেনেকৈ। তেতিয়া এনেকৈ কৰি মই তেতিয়া মানে ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ। কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ মানে সুস্থ মগজেৰে শুনিব মানে সাহস কৰা নাছিলোঁ। তেখেতৰ যি বাক্য যি কথা কয় একেবাৰে যে মানে মানুহক মানে মাইণ্ডত বা শৰীৰত লাগি যায়, মানে খং হৈ যায়। তেতিয়া মই ভাবোঁ মানে নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ, মানে সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত লিখা আছে, ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ নিজ কুকৰ্ম কৰা ব্যক্তি ৰাক্ষস মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকৈ মানে কৈ গৈছে। যেতিয়া এই কথাটোক মই প্ৰমাণ পালোঁ তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হ'লোঁ আৰু মই তেখেতৰ
পুথি জ্ঞানগঙ্গা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলোঁ। জ্ঞানগঙ্গা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে, তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল, গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ, গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক, বাইবেল হওক, কোৰাণ শ্বৰীফ, গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত চবক শিকাই আছে। যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই। তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি, আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি। গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনিলোঁ, জ্ঞানগঙ্গা আধ্যাত্মিক জ্ঞানগঙ্গা পুথিখন পঢ়িলোঁ, যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব, তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ। আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে, আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ, তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ পোৱা নাছিলোঁ, একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি। গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেছ, ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকততো এইবিলাক বস্তু নাথাকে। কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ, এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে, কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে। ডেইলি হাই কাইজা, কোনো লাভ নাই। আৰু যিবিলাক সাধন মই কৰি আছিলোঁ, এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰৰ বিৰুদ্ধ সাধনাবিলাক হয়। আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ, এই লাভকটো আপোনাক মই কি ক'ম। মই আপোনাক যদি ক'ব খোজোঁ, আপুনি মাইক ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব, আপুনি শুনিব নোৱাৰিব। হ'লেও মানে মই দুটা ক'ব এইটো খোজোঁ, আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ। ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে, আমাক লাভৰ কোনো দৰকাৰ নাই। কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে, যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ, যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ, তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে। 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাৰ ফেমিলি হওক বা পৰিবাৰ হওক, ভাই ভনী হওক, চবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে। সিহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি সিহঁতৰ গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে। তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে। তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ, হে মালিক, আপোনাৰে দুনিয়া এইটো, আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে। তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি 2-1টা আছিলোঁ, আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ, আপোনাৰ ভকতবিলাকক, আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে। গতিকে ইয়াৰ কি কৰা যাব। তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ। তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা, ল'ৰা, তুমি চিন্তা কৰিব নালাগে, তুমি ভক্তি কৰা, সব ঠিক হৈ যাব। মই পৃথিৱীত যদি মানে মানো, আইনকহে মই মানো, আইনৰ ওচৰত যোৱা, তোমাৰ সব ঠিক হৈ যাব। তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ। আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ। তেতিয়া আইনে ব্যৱস্থা ল'লে। গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে, মুৰব্বীবিলাক গোট খুৱাই ক'লে, আপোনালোকে আজিৰ সন্ধিয়া 6টামান বজাত আমাৰ থানালৈ আহিবা।
আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে। তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিলে এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্তৰাম পালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে। যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ, যেতিয়া আমি তাত গ'লোঁ, তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে। তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনিবা, তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ, আইনে যেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে। প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ, আগত এনেকৈ নাচা কৰি আছিলোঁ, এনেকৈ গাঞ্জা খাই আছিলোঁ, মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ, মাৰপিট কৰি আছিলোঁ, এনেকৈ কৰা সময়ত গাঁৱৰ মানুহে চাই থাকে, কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয়। কিন্তু মানুহে চাই ভাল পাই আছিলে, মজাক উৰাই আছিলে। তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ, যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল, তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ। এই সুখ শান্তিৰ মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে, এইটো কৰিব নালাগে, তেনেকৈ এটা প্ৰণালী বনাইছে। এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম, তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব। এই মাৰ্যাদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব, পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে, আমি গুৰুৰ নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আৰু এঘৰীয়া কৰি আমাক কত মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে, কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে, মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে, কাকো আমাৰ ঘৰৰ পৰা ক'তো যাব নিদিয়ে, এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ। ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল। তেনেকৈ কৈ আমি প্ৰশাসনৰ ওচৰত মন্তব্যটো ৰাখিলোঁ। তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো, তেখেতকো মানে আমি পুথি এখন দিলোঁ, তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে, আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে, আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে, আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব, আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে। তেতিয়া যিবিলাক মানুহ 7টা-8টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে, লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক, এই পোৱালীবিলাক বুলি কৈছে তেখেতে, প্ৰশাসনে এই পোৱালীবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে, তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা, তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই, ৰাইজে এইবিলাক কৈ আছে বুলি। তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে, ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে, গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি। তোমালোকৰ তাত উচিত বিচাৰ নাই, এনেকৈ হ'লে কেনেকৈ হ'ব? সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনে আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে। তেতিয়া যিবিলাক 7টা-8টা গাঁৱৰ মানুহ গৈছিলে আমাৰ ওপৰত মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে, সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম, কোনো কাকো দুখ কষ্ট নিদিওঁ, বেয়া ব্যৱহাৰ নকৰোঁ, নিজৰ ভক্তি নিজে কৰিম, সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে। আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ। যোনেও এতিয়া যদি চাই আমাক সৎসাহেব ভগতজী, প্ৰণাম ভগতজী এনেকৈ বুলি কয়, আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা লাভ পালোঁ। আৰু অন্য কি লাভ পাইছে ছাৰ? আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ, আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল, আৰু আমাৰ ভকতমতীক
যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে। এনেকৈ উৰাই দিলে যে যেতিয়া ৰ'দত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে, আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে। সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে। তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে, আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেঞ্চ মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত? মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত? মই ডিউটি গৈ আছিলোঁ। তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ, কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে। তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি? নহয়, মাথাত অকণমান চোট পাইছে, তেনেকৈ কৈছে মানে। তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে। তেতিয়া মই আহিলোঁ তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক গোটেই পৰিবাৰটো বুকিছে, আৰু মানে প্ৰশাসনো আছে, আমাৰ বাগানৰ চাহেবো আছে, এম্বুলেঞ্চ সোমাই আছে। তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভকতমতীক যে ভকতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে। যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ। তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই, অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেক্স হৈছে, বাকী এনেকৈ একো নাই। কিন্তু সেইটো সময়ত আমাৰ ভকতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল, আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে, সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে। মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায়। আৰু লাভটো আৰু আছিলে, মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ। খোৱা বোৱাটো অসুবিধা, লেট্ৰিন বাথৰুম কৰাটো অসুবিধা। তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ। তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক হে ভগৱান, হে গুৰুদেৱ, আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে। তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে, তুমি ডক্টৰৰ ওচৰত যোৱা, এক্সৰে কৰাই লোৱা, বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ, এক্সৰে কৰালোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে, কিন্তু নেক্সট মুমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ, একো বেমাৰ চেমাৰ পোৱা নাই। এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম, এই কৰজোৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ, আপোনালোকে খুদ নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি চিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী, তেখেতটো মন্দিৰত এনেকৈ কৰে, পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে, আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত, এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে। গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ, আপোনালোকেও মুক্ত হ'ব পাৰিব। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক, আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক, মংগল প্ৰবচন শুনক, আপুনি জ্ঞানটো বুজক, আৰু মই যেনেকৈ লাভ পালোঁ আপুনি এই লাভ পাব পাৰে। আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ। আজিকালি চব ঘৰে ঘৰে
মানে মোবাইল ছ'চিয়েল মিডিয়াৰ জামানাত আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে আপুনি সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মঙ্গল প্ৰবচন আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মঙ্গল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক আপোনাৰ ওচৰত নামদান চেণ্টাৰত মানে নামদান চেণ্টাৰৰ খবৰ দিব ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। মন কৰ্ম বচনেৰে পৰমাত্মা আপোনাৰ জ্ঞান আৰু আপোনাৰ ভক্তি আৰু পৰমাত্মাৰ অতিৰিক্তে একো চিনি নোপোৱা হ'বা, তেতিয়া চাবা ঘৰৰ কিমান উন্নতি হ'ব, সকলো সুখ দিব, কালৰ পৰা বচাব, জঞ্জালৰ পৰা বচাব আৰু অকাল মৃত্যুৰ পৰা বচাব। এতিয়া আমি পুণ্যাত্মাসকল জ্ঞানটো শুনো আৰু ভকতসকলে পোৱা লাভৰ বিষয়েও শুনো। ইয়াৰ মাজতো কিছুমানে লাভ নাপায়, ইয়াৰ কাৰণটো কি? ইয়াৰ ওপৰতো বহুত বিচাৰ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই ভক্তি মাৰ্গত চলিব পাৰিব। ইয়াৰ বহুত কাৰণ থাকে। যেনে এজন ভকতে দীক্ষা লৈছিলে আৰু তৎক্ষণাতেই সকাহ পাইছিলে তেওঁ, আৰু সেইদিনাই আন এজন ভকতেও দীক্ষা লৈছিলে, 6 মাহ হৈ গ'ল, কোনো সকাহ পোৱা নাছিলে। এতিয়া পুণ্যাত্মাসকল সকাহ তেওঁ পাব। যেনে ধৰক একেখন হস্পিটেললৈ দুজন ৰোগী গুচি গ'ল, এজনৰ ইমান গভীৰ বেমাৰ নাছিলে, তেওঁ এটা ইনজেকশ্যনতেই সকাহ পালে, কিন্তু আনজনৰ লোক বেছি গভীৰ, গতিকে তাক সময় লাগিব, 6 মাহো লাগিব পাৰে, এবছৰো লাগিব পাৰে। কোনো আন পদ্ধতিয়ে নাই ট্ৰিটমেণ্ট কৰাৰ, আন ঔষধেই নাই, গতিকে সেইটোৱে সম্পূৰ্ণ কৰিব লাগিব। এনেকৈ ভাবিব নালাগিব সি আজি ছুটি পালে মই ইয়াতেই আছোঁ। ডক্তৰ কোনো বালক নহয়, অজ্ঞানী নহয়। গতিকে এই প্ৰকাৰে এনেকৈ ভাবক, যুগ যুগৰ কষ্ট, যুগ যুগৰ পাপ আমি সংগ্ৰহ কৰি আহিছোঁ। এতিয়ালৈকে ইয়াৰ সুস্বাদু ৰূপে চিকিৎসা কৰিব পৰাজন পোৱা নাছিলোঁ। এতিয়া পৰমাত্মাই সেই সকলো ঔষধ উপলব্ধ কৰাইছে। ইয়াত অলপ ধৈৰ্য লাগিব। আকৌ পৰমাত্মাই কয়, ধীৰে ধীৰে ৰে মনা, ধীৰে সব কুছ হোৱে, মালিশ জৈসো ঘड़ा, ঋতু আয়ে ফল হোৱে। এতিয়ালৈকে যিমানবোৰ সাধনা কোনোবাই পৃথিৱীত কৰি আছে 21 ব্ৰহ্মাণ্ডত, তেওঁৰ ভক্তি শাস্ত্ৰ অনুকূল নাই হোৱা। পূৰ্বজন্মৰ সংস্কাৰৰ পৰা যদি কিবা লাভ পাই আছে, সেয়া তাৰ বেটাৰী চাৰ্জ হৈ আছিলে, তাৰ পৰাই লাভ পাই আছিলে। ভৱিষ্যতৰ ভক্তি কৰ্ম সি প্ৰাপ্ত কৰিব পৰা নাই। এতিয়া আপোনালোকে এই যথাৰ্থ ভক্তি মাৰ্গৰ পুলি ৰুইছে, আমৰ। আগতে আমি ববুলৰ গছ ৰুই থৈছিলোঁ, কিন্তু এতিয়া আমৰ পুলি ৰুইছোঁ। গতিকে পুলি ৰোৱাৰ পিছতহে আমি তাক পানী দিওঁ, তাৰ সুৰক্ষা কৰোঁ আৰু তাক গছডালক সময় দিওঁ। আমি জানো যে এইডাল আমৰ গছ, পুলি ডাঙৰ হৈ গছ হ'ব, আৰু গছ হোৱাৰ পিছত চাবা ফল কেনেদৰে লমালমে লাগিব। গতিকে এই প্ৰকাৰে এই সত্য নামৰূপী আম নামৰ গছ যি আপোনালোকে ৰুইছে পুলি, এতিয়া গছ হ'ব দিয়া, দৌৰাদৌৰি নকৰিবা।
তাৰপিছত চাবা পৰমাত্মাই কয় ধীৰে ধীৰে ৰে মনা ধীৰে সব কুছ हो और माली सींचे 100 घड़ा মালি মানে বুদ্ধিমান ব্যক্তি যি সেই প্ৰচেছৰ সৈতে পৰিচিত বহুত ঘটি পানী ঢালে সি প্ৰতিদিনে তেতিয়া সেই 2-4 বছৰৰ ভিতৰত তাত বহুত পানী দিয়াৰ পিছতো কেতিয়াবা ফল নিদিব পাৰে কিন্তু তাৰ সৈতে পৰিচিত এই ব্যক্তি সি হাৰ নামানে তাৰ বিশ্বাস আছে যে ইয়াত ফল লাগিব গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় ধীৰে ধীৰে ৰে মনা ধীৰে সব কুছ हो মালি सींचे 100 घड़ा ঋতুৱাই ফল हो এই প্ৰকাৰে পুণ্যাত্মাসকল এই ভক্তি মাৰ্গত পোনপ্ৰথমে পূৰ্ণ জ্ঞান লাগিব পৰমাত্মাই কয় যে ज्ञान संपूर्ण हुआ नहीं अर्धा नहीं छिदाए और देखा देखी भक्ति का रंग नहीं ठहरावे যেতিয়ালৈকে পূৰ্ণ জ্ঞান নহব আৰু যদি আপোনালোকে এই কাৰণেই আৰু আহে যে অমুকজন ভগতে ইমান লাভ পাইছে যদি আপুনি অহাৰ লগে লগে লাভ পায় এটা পালে দুটা পালে তিনিটা পালে আৰু যদি চতুৰ্থ লাভটো নাপায় যিটো ভগৱানে দিয়াৰ আৱশ্যকতা নাই ভগৱানৰ বাবে যাৰ জ্ঞান সম্পূৰ্ণকৈ নাই সি চতুৰ্থবাৰ লাভ নোপোৱাৰ বাবে সি বিমুখ হ'ব আন তাৰ পৰাইতো নাপায় ইয়াৰ পৰাও দূৰলৈ গুচি যায় সেই ব্যক্তি সেইবাবে পৰমাত্মাই কয় জ্ঞান সম্পূৰ্ণ হোৱা नहीं अर्धा नहीं छिदाए হৃদয়ত যদি ক্ৰিয়া নহয় এই পৃথিৱীত জ্ঞানে আয় ভগৱান যদি আছে আমি আৰু যদি সমাধান আছে আয় যদি কিবা লাভ হোৱা নাই তেন্তে ভগৱানৰে কিবা দয়া কেতিয়াবাতো শুনিব ইয়াৰ বাবে কি কৈছে ভগৱানে राम नाम रटते रहो राम नाम रटते रहो जब तक घट में प्राण कभू तो दीन दयाल के हे भनक पड़ेगी कान ইয়াৰ বাবে উপায় কৈছে যি ভক্তি দিছো সেয়া কৰি থাকিবা কেতিয়াবা নহয় কেতিয়াবাতো দীনদয়ালৰ কাণত গৈ পৰিব শুনিব গৰীবৰ কথা তেওঁ নিশ্চয় শুনে গতিকে এই দৃষ্টিকোণেৰে এই মাৰ্গক সফল কৰিব লাগিব এনেও পৰমাত্মাৰ পৰা কোনো কথাই লুকাই থকা নাই তেওঁ সকলো জানে যে মোৰ সন্তানৰ কি বস্তুৰ আৱশ্যকতা আছে আৰু কেতিয়া কি দিব লাগে কি দিব নালাগে গতিকে আমি জেদ ধৰিব নালাগে যে এইটো কাম হৈছে গতিকে ভগৱান আছে যদি হোৱা নাই তেন্তে ভগৱান নাই যেনে ধৰক ডক্টৰ অপাৰেশ্যন থিয়েটাৰলৈ অহাৰ পিছত ৰোগীৰ কথা মতে কাম নহয় যদি ৰোগীয়ে নিজৰ মতে কথা কৈ থাকে তেন্তে ডক্টৰৰ ট্ৰিটমেণ্টত ডিষ্টাৰবেঞ্চ হয় তেতিয়া সফল নহয় গতিকে আপোনালোকে যিদিনাই দীক্ষা পায় সেইদিনাই আপোনালোকৰ প্ৰৱেশ হৈ যায় এই জন্ম মৃত্যু লোক কটা হস্পিটালত তেতিয়া পৰমাত্মাৰ ওপৰত কথা তেওঁ কোনটোত লাভ দিব কোনটোত নিদিব সৰু সুৰা কষ্টও দিব যেনে ধৰক ডক্টৰে ইনজেকশ্যন দিলেও আমি কষ্ট পাওঁ গতিকে সেয়া কষ্ট নহয় সেয়া ট্ৰিটমেণ্টৰ এটা অংশ গতিকে এই প্ৰকাৰে যদি সৰু সুৰা কিবা কষ্টও আহে গতিকে সেয়া পৰমাত্মাৰ ফালৰ পৰা কিবা ট্ৰিটমেণ্ট বুলিয়ে ভাবা এতিয়া কি কৈছে मन तो सुख के सागर बसरे भाई और न ऐसा यसरे যে হে পুণ্যাত্মা সেই সুসাগৰত বসতি প্ৰাপ্ত কৰা তাত বাস কৰা সুসাগৰ বুলি কাক কয় शंखों लहर मेहर की उपज कर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई शंखों लहर मेहर की उपज वहाँ कहर नहीं जा कोई সিহঁত লোকৰ ভিতৰত শংখ লহৰ মেহেৰ কি
এতিয়া যেনেকৈ কেতিয়াবা কেতিয়াবা যেতিয়া একান্তত বহি থাকো, মন ভগৱানৰ স্মৰণত লাগি থাকে, এনেকুৱা এটা ঢৌ আহে ভিতৰৰ পৰা, গোটেই বিশ্বখনেই নিজৰ যেন লগা হয়। কাকো শত্ৰু যেন লগা নহয়, লাগিলে যিয়ে যিমানেই কষ্ট নিদিয়ক কিয় সকলোকে নিজৰ যেন লাগে। গতিকে সেই সময়ত वो मेहर की लहर थी। যে সকলোৰে ওপৰত দয়া আহে আৰু কিছু ক্ষণৰ পিছত সেই ঢৌ আঁতৰি যায়। তাৰ পিছত আকৌ লেতেৰাবোৰ সোমাই পৰে। সি এনেকুৱা কৰি দিলে, সি তেনেকুৱা কৰি দিলে, ইয়াত নহয় তাত লাভ হ'ব, এনেকুৱা কৰিম তেনেকুৱা কৰিম। তাৰ পিছত সি অশান্তিৰ ঢৌ আৰম্ভ হ'ব। গতিকে পৰমাত্মা প্ৰিয় সংঘাত্মা গৰিবদাস চাহেবদেৱে কৈছে যে মই সত্য লোকলৈ গৈছিলো কবিৰ ভগৱানৰ লগত। তাৰ পিছত কবিৰ চাহেবে মোক সত্যলোক সচখণ্ড দেখুৱাই আকৌ ইয়াত এৰি দিছিলে। তাৰ এই মহিমা শুনাই আছে। গতিকে তাত কৈছে মিহিৰ কি और कहर नहीं जा कोई, और दास गरीब अचल अविनाशी, सुख का सागर सोई। অবিনাশী, কেতিয়াও নাশ নহয়, অবিনাশী, সদায়ৰ বাবে থকা শাশ্বত স্থান সেয়া। আৰু তাত জীৱৰ কোনো দুশ্চিন্তা নাহে। গৰিবদাস চাহেবদেৱে কৈছে কি মন তু সুখ কে সাগৰ বসৰে ওৰ না এসা ইয়েসৰে। ইয়াৰে অযথা মহিমাবোৰক আপোনালোকে শুনাম বুলি মানে যেনে কোনো ভাল ধাৰ্মিক অথবা কোনো ৰাজনেতা আছে, তেওঁ কোনো বৰ্গ বিশেষৰ বাবে ভাল কাম এটা কৰি দিছে, ভাল কথা। ৰাজনেতা ধৰ্মনেতাৰ অৰ্থ এয়া ভাল কথা। যদি তেওঁ ভক্তিও ভালদৰে নকৰে, তথাপিও তেওঁৰ ষ্টেচু বনোৱা হয়, তেওঁৰ স্মাৰক বনোৱা হয়, তেওঁলোকৰ মূৰ্তি বনোৱা হয়। গোটেই বছৰটো সেই মূৰ্তিৰ ওপৰত মালা ফুল দিয়া হয় আৰু তেওঁৰ বহুত আদৰ সৎকাৰ কৰা হয়। তেওঁৰ বহুত সুনাম চলি থাকে, অৰ্থাৎ মহিমা। গতিকে পৰমাত্মাই কয় যে যিয়ে সৎভক্তি নকৰে, লাগিলে প্ৰধানমন্ত্ৰী হওক বা ৰাষ্ট্ৰপতি হওক, গোটেই পৃথিৱীৰ, পিছৰ জনমত তেওঁ মনুষ্য জীৱন প্ৰাপ্ত নকৰে, তেওঁ পশু জনীলৈ যায়, অথবা পক্ষীৰ জনী পায়, অথবা অন্য প্ৰাণীৰ জনী প্ৰাপ্ত কৰে। আৰু ইয়াততো তেওঁৰ মূৰ্তিৰ মহিমা হৈ আছে। গোটেই বছৰটো তেওঁৰ মূৰ্তিৰ ওপৰত মালা দিয়া হৈ আছে, ধূপ ধূনা দিয়া হৈ আছে। আৰু সেইজনেই আকৌ কাউৰী হৈ নিজৰ মূৰ্তিৰ ওপৰতেই শৌচ পেচাব কৰি আছে। গতিকে কিহৰ গৌৰৱ? গতিকে ইয়াত কৈছে मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। ইয়াৰ সমতুল্য কোনো যশ নাই, কোনো মহিমা নাই তোমাৰ। ইয়াৰ পৰা পাছ এৰুৱাই সৎ লোকলৈ যোৱা, তাত সদায় সুখত থাকিবা। और न ऐसा यसरे। सर्व सोने की लंका होती, रावण से रणधीरम, एक पलक में राज राजीव जम के पड़े जंजीरम। मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। उदय अस्त बीच राज चले थे, ऐसी जन ठकुराई। उदय अस्त बीच चक्कर चले थे, ऐसी जन ठकुराई। चुन कर ईश्वर कल्प करी जा, खोज न पाया राई। मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। मन तो सुख के सागर बसरे, भाई और न ऐसा यसरे। 60,000 सगड़ के होते, कपिल मुनीश्वर खाए।
60,000 सगड़ के होते कपिल मुनीश्वर खाए। एक पुत्र उत्तान पात का स्वर्ग में पद पाए मन तू सुख के सागर बस रे भाई और न ऐसा यस रे मन तू सुख के सागर बस रे भाई और न ऐसा यस रे। भाई राम नाम पर लाद पढ़े थे एरण्य से पूना भाई। राम नाम प्रहलाद रटे थे एरण्य से पूना भाई। नरसिंह रूप धरे नारायण खम्ब पाड़ के आए मन तू सुख के सागर बस रे भाई और न ऐसा यस रे मन तू सुख के सागर बस रे भाई और न ऐसा यस रे। नामदेव नाम निरंजन राते जाकी छान छवाई। नामदेव नाम निरंजन राते जाकी छान छवाई। एक पलक में देवल फेरा वह मर्तक गौ जवाई मन तू सुख के सागर बस रे भाई और न ऐसा यस रे मन तू सुख के सागर बस रे भाई और न ऐसा यस रे। काशीपुरी कबीरा होते ताही लखोरे भाई। काशीपुरी कबीरा होते ताही लखोरे भाई। बन के सो बंजारा उतरे 9 लख बौलद आई मन तू सुख के सागर बस रे भाई और न ऐसा यस रे मन तू सुख के सागर बस रे भाई और न ऐसा यस रे। भाई कनक जनेऊ कंद दिखाया भक्ति करी रविदासा। कनक जनेऊ कंद दिखाया भक्ति करी रविदासा। दास गरीब कौन गति पावे मग हर मुक्ति विलासा मन तू सुख के सागर बस रे भाई और न ऐसा यस रे मन तू सुख के सागर बस रे भाई और न ऐसा यस रे। এতিয়া পৰমাত্মাই কি কৈছে আমাক মনত পেলাই দিয়ে যে ইয়াৰ বাবে তুমি কি খুজি আছা। सर्व सोने की लंका थी, रावण से रणधीरम, एक पलक में राज राज्य वजम के पड़े जंजीरम। हाय हाय। कबीर परमात्मा हमारा कोई से जाए क्या मांगो कुछ खिलना रहाई देखत नैन चला जद जाई 1 लख पूत 1.25 लाख नाती और उस रावण का आदत दीवान राती। परमात्माई कय आवत संग ना जात संगाती। যেতিয়া তুমি সংসাৰলৈ আহিছিলা তোমাৰ লগত কোনো অহা নাছিলে, পিছতহে সকলো যোগাৰ কৰি লৈছা, ইয়াতেই ব্যৱস্থা কৰি লৈছা। आवत संग ना जात संगाती और क्या भया दरबान दे हाथी। আকৌ কয় कहे कबीर अंत की बारी, जैसे हाथ झाड़ कर चला जुआरी। যিয়ে সত্য ভক্তি নকৰে অথবা ভক্তিয়েই নকৰে একেবাৰে, সেই ব্যক্তিৰ সেই সময়ত মৃত্যুৰ সময়ত এনেকৈ দুখী হৈ যাব, খালী হৈ যাব। যেনেকৈ জুৱাত হাৰা ব্যক্তিয়ে যেনেদৰে হাত জোকাৰি জোকাৰি যায় তেনেদৰে। গতিকে কয় कहे कबीर अंत की बारी और जैसे हाथ झाड़ कर चला जुआरी। গতিকে পৰমাত্মাই কি কয়, राम नाम पर लाद पड़े थे अरण्य से पूना भाई। राम नाम पर लाद रटे थे
हिरण्यकशिपु ना भाए, नरसिंह रूप धरे नारायण, खम्भ पाड़ के आए मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। যেনে প্ৰহ্লাদ ভগতৰ কাহিনী আপোনালোকে বহুবাৰ শুনিছে। এটি কথা হ'ল বুদ্ধিভ্ৰষ্ট হৈছিলে সেই ব্যক্তিৰ। পুত্ৰই ভক্তি কৰিব বিচাৰে, পিতৃয়ে আকৌ বাধা দিয়ে। নিজৰ পিতৃৰ কৰ্তব্যৰ বাবে বঞ্চিত হ'ব লগা হৈছিলে সেই ব্যক্তি। এনেকুৱা দুষ্ট আছিল। নিজৰ অহংকাৰৰ বাবে, নিজৰ অভিমানৰ বাবে। নহ'লেতো ভক্তি কৰা ব্যক্তিক সাধাৰণ ব্যক্তিয়েও সহযোগ দিয়ে যে ভাই ভাল, বহুত ভাল কাম কৰিছা, ভক্তি কৰি আছা, ভাল কাম কৰিছা। আৰু যিয়ে ভক্তি কৰাত বাধা দিয়ে তাৰ সমান দুষ্ট প্ৰাণী এই পৃথিৱীত নাই। গতিকে ইয়াত পৰমাত্মাই কয়, কিমান ৰাজ্যও আছিলে, হিৰণ্যকশিপুৰৰ সিদ্ধিও আছিলে, সৈন্যও আছিলে তেওঁৰ। কিন্তু ভক্তি নকৰি ভক্তিত বাধা দিয়া ব্যক্তিৰ অন্তও বহুত বেয়া হয়। নৰসিংহ ৰূপ ধৰে নাৰায়ণ, খম্ভ পাড় গায়। আকৌ কয়, नामदेव नाम निरंजन राते, जाकी छान छवाई। नामदेव नाम निरंजन राते, जाकी छान छवाई। एक पलक में देवल फेरा, वो मर्तक गौ जवाई। मन तू सुख के सागर बसरे, भाई और न ऐसा यसरे। এতিয়া কি কৈছে? যে যিয়ে ভক্তি কৰে পৰমাত্মা তেওঁৰ আশে পাশেই থাকে। কিন্তু আমি অৱহেলাও বহুত কৰোঁ আৰু ডিমাণ্ডো বেছি কৰোঁ। সঁচা মনেৰে, সঁচা ভাৱনাৰে, শুদ্ধ মনেৰে ভক্তি নকৰোঁ ভগৱানৰ। গতিকে তেতিয়ালৈকে দাতাই বিশেষ সকাহ নিদিয়ে। সকাহটো এনেই দিয়ে, বিশেষ দিব নোৱাৰে। যেনেকৈ এজন নামদেৱ নামৰ মহাপুৰুষ আছিলে আৰু তেওঁ চিপা জাতিৰ আছিলে। চিপা জাতি দৰ্জীৰ। আৰু পূৰ্ব সংস্কাৰ ভাল আছিল, তেওঁৰ পুণ্যাত্মা আছিলে। পুণ্যাত্মাই ভক্তিৰ বাবে ভ্ৰমি ফুৰে, কিবা নহয় কিবা সাধনা তেওঁ কৰিয়েই থাকে। এতিয়া পুণ্যাত্মাসকল যেনেকৈ নামদেৱৰ পিতৃ মাতৃ বিঠ্ঠল ভগৱানৰ পূজাৰী আছিলে আৰু পাথৰৰ মূৰ্তি বনাই থৈছিলে। যেনেকুৱাই কৰ্মকাণ্ড কৰিবলৈ কৈছিলে তেওঁলোকে তেনেকুৱাই কৰ্মকাণ্ড কৰিছিলে, সদায় নিয়মিত। যেনে প্ৰতিদিনেই গাইৰ গাখীৰ উলিয়াই ভগৱান বিঠ্ঠলৰ মূৰ্তিৰ সন্মুখত থৈ দিছিলে, তাৰপিছত পৰ্দা তৰি দিছিলে। তাৰপিছত সেইখিনি গাখীৰ নি নিজৰ অন্য গাখীৰত মিহলাই, যি অন্য ভোজন আছে, মিহলাই প্ৰসাদ বনাই খাইছিলে। এদিন মাক দেউতাকে কিবা কৰ্মবশতঃ এসপ্তাহৰ বাবে বাহিৰলৈ যাব লগা হ'ল। নামদেৱো বালকেই আছিলে, 10-12 বছৰীয়া বালক। তেওঁলোকে কৈছিলে, পুত্ৰ তুমি ঘৰতেই থাকিবা, ভগৱান বিঠ্ঠলক ভোগ দিবা, পুৱাই পুৱাই গাখীৰৰ ভোগ দিবা ভগৱানক। তাৰ পিছতহে ভোজন কৰিবা পুত্ৰ, ভগৱানক ভোগ নিদিয়াকৈ তুমি ভোজন নকৰিবা। এনেকৈ ক'লে। মনত ৰাখিবা কথাখিনি। ক'লে ঠিক আছে মা দেউতা। মাক দেউতাক গুচি গ'ল। ৰাতিপুৱাই উঠি স্নান কৰি নামদেৱে এটা বাতিত গাখীৰ ভৰাই ভগৱান বিঠ্ঠলৰ মূৰ্তিৰ সন্মুখত থৈ দিলে আৰু হাতযোৰ কৰি থিয় হৈ ক'লে যে বিঠ্ঠল ভগৱান ভোগ লগাওক, বিঠ্ঠল ভগৱান ভোগ লগাওক। এতিয়া সি গোটেই প্ৰচেছটো নাজানিছিলে যে কিছু সময়ৰ পিছত মাক দেউতাকে সেইখিনি লৈ গৈ আন ভোজনত মিলাই দিয়ে। থিয় হৈ থাকিলে 1 ঘণ্টা 2 ঘণ্টা, বিঠ্ঠল ভগৱানে অলপো ভোগ নলগালে। তাতে কিছুমান পৰুৱাহে আহিল। তেতিয়া সি ভাবিলে যে মোৰ দ্বাৰা চাগে ভগৱান প্ৰসন্ন হোৱা নাই, আৰু সেই গাখীৰখিনি তাৰ পৰা লৈ গ'ল। পিছদিনা আকৌ শুই উঠি গা ধুই হৃদয়েৰে প্ৰাৰ্থনা জনালে, তাতেই থৈ দিলে, কিন্তু ভোগ নলগালে। আকৌ লৈ গ'ল। 2 দিন সিও একেবাৰে
নামদেৱীও অলপো আহাৰ কৰা নাছিলে। তৃতীয় দিনাও একেই হ'ল। বালক আছিল ভোকত ব্যাকুল হৈ পৰিল। সি ক'লে যে ভগৱান, যেতিয়ালৈকে আপুনি ভোক নলগাই মোৰ পিতৃ মাতৃৰ আদেশ আপোনাৰ দাসীও ভোজন কৰিব নোৱাৰে। মোৰ দ্বাৰা নিশ্চয় কিবা ভুল হৈছে চাগে, কাৰণ মই সম্পূৰ্ণ পূজাৰ বিধিৰ সৈতে পৰিচিত নহয় ভগৱান। মই বালক, যদি কিবা ত্ৰুটি হৈছে ক্ষমা কৰক। আপুনি ভোগ নলগালে মোৰ পিতৃ মাতৃয়ে মোক খং কৰিব, মোক খং কৰিব। ভগৱান, আপুনি ভোগ লগাওক, মোৰ ত্ৰুটি ক্ষমা কৰি দিয়া প্ৰভু। এতিয়া তৃতীয় দিনা গৈ ভগৱানে দেখিলে যে বালক এতিয়াতো সেয়া পাথৰহে আছিলে, একো শুনা নাছিলে, একো কৰা নাছিলে। কোৱা হয় social চিন্তা স্বয়ং পৰমাত্মা আহিলে সূক্ষ্ম ৰূপ ধাৰণ কৰি, আৰু পাথৰৰ মূৰ্তিটোৱে হাত এনেদৰে আগলৈ আগবঢ়ালে, সেইটোৱে বাতিটো ল'লে, আৰু নামদেৱে ভাবিছিলে পাথৰটোৱে পান কৰি আছে, কিন্তু নহয়, ভগৱান আছিলে সেয়া সূক্ষ্ম ৰূপত। নামদেৱৰ সুখৰ কোনো সীমা নোহোৱা হ'ল। গা পা ধুই ভোজন কৰিলে। মাক দেউতাকে আহিয়েই সুধিলে আৰু ভাবিলে বালক হয়, সি হয়তো ভুলতে ভোগ নলগাবও পাৰে ভগৱানক। সুধিলে, পুত্ৰ, ভগৱানক, বিঠাল ভগৱানক ভোগ লগাইছিলানে তুমি? সি ক'লে, মাতৃ, মইতো ভোগ প্ৰতিদিনেই দিছিলো, কিন্তু ভগৱানেহে খোৱা নাছিলে। ভগৱানে তৃতীয় দিনাহে ভোগ লগালে, দুদিন অলপো খোৱা নাছিলে। ময়ো একো খোৱা নাছিলো, ময়ো বহুত দুখী হৈ গৈছিলো, বহুত ভোক লাগিছিলে। তথাপিও মই অলপো আহাৰ খোৱা নাছিলো। তৃতীয় দিনা মই বিশেষ প্ৰাৰ্থনা কৰিলো যে ভগৱান ভোগ লগাওক, তেতিয়াহে ভগৱানে ভোগ লগালে। এতিয়া সেই নামদেৱৰ পিতৃ মাতৃয়ে তাৰ ফালে লাগি চাই থাকিল যে ই মিছা কৈছে। ই কৈছে যে তৃতীয় দিনাই গাখীৰ পান কৰিলে বিঠাল ভগৱানৰ মূৰ্তিয়ে। তেওঁলোকে ভাবিলে যে ই মিছা কথা কৈ আছে, ই একো ভোগ লগোৱা নাই, আমাক ভয় কৰিহে কৈ আছে। কিন্তু ল'ৰাটোৰ ভাৱভংগীৰে এনেকুৱা লাগিছিল যেন মিছা কোৱা নাই। তেতিয়া সিহঁতে সুধিলে যে পুত্ৰ, সঁচা কয়নে? ভগৱানে গাখীৰ পান কৰিলে? ক'লে, তৃতীয় দিনা পান কৰিলে মা। পিতৃ তৃতীয় দিনা পান কৰিছিল। ক'লে, হয়, কেনেকৈ? আমাৰ সন্মুখত পান কৰাই দেখুওৱা। পিছদিনা স্নান কৰি আহি মূৰ্তিৰ সন্মুখত গাখীৰ থৈ দিলে, কিন্তু পান নকৰিলে বিঠাল ভগৱানে। এতিয়া নামদেৱে ক'লে যে ভগৱান, আপোনাৰ দাস নিজৰ পিতৃ মাতৃৰ সন্মুখত মিছলীয়া বুলি প্ৰমাণিত হ'ব। মোৰ দ্বাৰা আকৌ চাগে কিবা ভুল হ'ল ভগৱান। হে মালিক, আপুনিতো দয়ালু, ভোগ লগাওক প্ৰভু। সেই সময়তে তাৰ পিতৃ মাতৃৰ সন্মুখতেই মূৰ্তিৰ হাত ডাঙৰ হৈ গ'ল, আমাৰ দৰে হাত ঠিক তেনেকুৱাই, আৰু বাতিটো ধৰি এনেকৈ গাখীৰ পান কৰিলে। এতিয়া নামদেৱৰ পিতৃৰ আনন্দৰ ঠিকনা নোহোৱা হ'ল। তেওঁ গোটেই গাঁওখনকে কৈ দিলে যে মোৰ পুত্ৰই বিঠাল ভগৱানক ভোগ লগাইছিলে আৰু তেওঁ আমাৰ সন্মুখতে সেই গাখীৰ পান কৰিছিলে। গাঁৱৰ মানুহে ক'ব ধৰিলে যে আমাৰ বিশ্বাস হোৱা নাই, ই মিছা কৈ আছে, অপপ্ৰচাৰ কৰি আছে, সকলোকে ভ্ৰমিত কৰিব বিচাৰিছে, নিজৰ পুত্ৰক বিখ্যাত কৰিব বিচাৰিছে, মহন্ত বনাব বিচাৰিছে। যাৰ যেনেকুৱা মনোভাৱ আছিলে। পঞ্চায়ত বহিলে। তাত কোৱা হ'ল যে গাঁৱৰ সন্মুখত বিঠাল ভগৱানৰ মূৰ্তি থোৱা হ'ব। যদি তোমাৰ পুত্ৰই দিয়া গাখীৰ পান নকৰি উলিয়াই দিম গাঁৱৰ পৰা উলিয়াই দিম। পঞ্চায়ত বহিলে, বিঠাল ভগৱানৰ মূৰ্তিটো অনা হ'ল। নামদেৱৰ পিতৃ নামদেৱ পঞ্চায়তত হাজিৰ হ'ল। তেতিয়া ক'লে যে নামদেৱ ইয়ালৈ আহা, আমাৰ সন্মুখত মূৰ্তিক ভোগ লগোৱা। থৈ দিলে গাখীৰ। বহু দেৰি হৈ গ'ল, সকলোৱে খঙাল হ'ব ধৰিলে, ই মিছলীয়া কপটি দেখা পালা। তেতিয়া নামদেৱে ক'লে যে ভগৱান, মই দাসৰ কাৰণেই মোৰ পিতৃ মাতৃ দোষত পৰিব, এওঁলোকক গাঁৱৰ পৰা উলিয়াই দিব। আপোনাৰ এই ভগত
সেই দাতা ভোগ লগাওক। সেই সময়তে সকলোৰে সন্মুখত এনেকৈ হাত ওলাল মূৰ্তিৰ পৰা আৰু ঘট ঘটকৈ পান কৰিলে সেই পৰম পিতাই। बोलो सतगुरुदेव की। গতিকে পুণ্যাত্মাসকল সেইবোৰ মূৰ্তিয়ে কৰা নাছিলে, যিবোৰ হ'ল সেয়া কবিৰ ভগৱানে কৰিছিলে, যি কৰিলে নিজৰ মৰমীয়া আত্মা নামদেৱৰ বাবে কৰিছিলে, কাৰণ তেওঁ পূৰ্বজন্মত ভকত আছিলে। এতিয়া বৰ্তমানতো এনেকুৱা কিছুমান লীলা হৈছিলে নামদেৱৰ দ্বাৰা। তেওঁ বহুত মহিমাৰ পাত্ৰও হৈ পৰিছিলে, কিন্তু নামদেৱে মুক্তি পোৱা নাছিলে। আৰু বহুত কাহিনী আছে। এবাৰ কি হৈছিলে, আগতে জুপুৰি আছিলে, সকলোৱে জুপুৰি সাজিয়েই বাস কৰিছিলে, আৰু বৰষুণৰ দিনৰ আগতে সেয়া ৰিপেয়াৰ কৰিব লাগিছিলে, আগৰখন এৰুৱাই নতুন। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব, ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল, মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি, মূৰত কিবা কিবি চলি আছে, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচা এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে, তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।